ভিডিওটোৰ আগতে মই কৈ দিও যে এইটো ভিডিও তেওঁলোকৰ বাবে ইম্পৰ্টেন্ট নহয় যিসকলে গ্ৰুপ ডি এপ্লাই কৰিছে অৰ্থাৎ ৬২৯০৭টা পোষ্টত এপ্লাই কৰিছে কাৰণটো হল গ্ৰুপ ডিৰ এতিয়ালৈকে এডমিট কাৰ্ড আহা নাই আৰু মই যদি কও তেওঁলোকৰ বাবে ইম্পৰ্টেন্ট তেনেহলে তেওঁলোকে ভিডিওটো চাব আৰু তেওঁলোকো ট্ৰাই কৰিব যদি এডমিট কাৰ্ড নাহে মোক গালি পাৰিব সেইবাবে তেওঁলোকৰ বাবে ইম্পৰ্টেন্ট নহয় বুলি মই আগতে কৈ দিলো এইটো হৈছে যিসকল লোকে অৰ্থাৎ ২৬,০০০ পোষ্টত এপ্লাই কৰিছিল সেই ২৬,০০০ পোষ্টটো এতিয়া ৬০,০০০ কৰি দিয়া হৈছে অৰ্থাৎ ২৬,০০০ৰ পৰা ৬০,০০০ লৈ বঢ়াই দিয়া হৈছে তেওঁলোকৰ বাবে ইম্পৰ্টেন্ট কাৰণ তেওঁলোকৰ এডমিট কাৰ্ড আহি পাইছে আৰু বেছিভাগে গম পাইছে যে এই এডমিট কাৰ্ডখন নাম ওয়াইজ ডাউনলোড কৰিব পাৰিব বা ডেট বেলেগ বেলেগ আপোনালোকে ডাউনলোড কৰিব পাৰিব যদি ৯ তাৰিখে এক্সাম আছে তেনেহলে ডাউনলোড আজিয়ে কৰিব পাৰিব বা আপোনালোকৰ যদি 10 তাৰিখে এক্সাম আছে তেনেহলে এপ্লাই কালি কৰিব পাৰিব এনেকে এক্সামটোৰ 5 দিন আগতে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব সেইটো প্ৰসেস কৰি দিয়া হৈছে আৰআৰবিৰ দ্বাৰা অৰ্থাৎ ৰেলৱেৰ অফিচৰ পৰা এনেকে প্ৰসেসটো কৰি দিয়া হৈছে যদি আপোনালোকে গ্ৰুপ ডি এপ্লাই কৰিছে তেনেহলে প্ৰসেসটো চাব পাৰিব একে প্ৰসেস এই প্ৰসেসটো যেতিয়া এডমিট কাৰ্ড আহিব গ্ৰুপ ডিৰ তেওঁলোকৰ বাবেও সেম একে প্ৰসেসে হ'ব আৰু তেওঁলোকে এনেকে ডাউনলোড কৰিব পাৰিব এতিয়া কেনেকে ডাউনলোড কৰিব মই সকলোখিনি কৈ আছো আপোনালোকে ভালদৰে চাব আৰু ভালদৰে শুনি লব ডেসক্ৰিপচনত এটা লিংক দি দিম লিংকটো আপোনালোকে মোৰ যেটো টাইটেল আছে গুৰু আপোনালোকৰ ইয়াতে লিখা আছে আৰআৰবি বা ৰেলৱে এডমিট কাৰ্ড বুলি লিখা থাকিব তাত ক্লিক কৰি দিয়াৰ লগে লগে ডেসক্ৰিপচন ওলাই আহিব ডেসক্ৰিপচনত এটা লিংক দিয়া থাকিব ব্লু কালাৰত তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ফ্ৰন্টতে দেখা পাব এনেকুৱা এখন পেজ এই পেজখনত প্ৰথমতে লেখা থাকিব ইউজাৰ নেম তাৰে তলত দেখিব অৰ্থাৎ ডেট অফ বাৰ্থটো অৰ্থাৎ আপোনাৰ পাসওয়াৰ্ড বুলি ধৰি ল'ব পাৰে ডেট অফ বাৰ্থটো প্ৰথমতে ডেটটো বহাই দিব তাৰ পিছত মান্থটো তাৰ পিছত আপোনালোকে বহাই দিব ইয়াৰটো তাৰে তলত আছে লগইন বুলি এই লগইন অপচনটোত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে যদি আপোনালোকে ৯ তাৰিখে এপ্লাই কৰিছিল অৰ্থাৎ ৯ তাৰিখে আপোনাৰ এক্সাম আছে তেনেহলে ডাউনলোড কৰিব পাৰিব এডমিট আৰু যদি আপুনি পিছত এক্সাম আছে অৰ্থাৎ এক্সাম কোড আছে বা কিমান তাৰিখত আছে কিমান টাইমত আছে সকলোখিনি গম পাইছে যদি আপুনি গম পোৱা নাই তেনেহলে ইয়াতে বহাই দিব পাৰিব যদি আপোনাৰ এক্সাম বেলেগ তাৰিখেও আছে ৯ তাৰিখৰ বাহিৰে তেনেহলে এনেকে চেক কৰিব পাৰিব এক্সাম আপোনাৰ কোন তাৰিখে কিমান টাইমত আপোনাৰ আবেলি এক্সাম নে ৰাতিপুৱা এক্সাম তাৰবাৰে এক্সাম গুৱাহাটীত নে বেলেগত সকলোবোৰ ডিটেইলছ আহি যাব আৰু যদি আপোনাৰ ৯ তাৰিখে এক্সাম আছে তেনেহলে ডাইৰেক্ট এডমিট কাৰ্ডখন দেখা পাব তলতে প্ৰিন্ট বুলি অপচন এটা আছে প্ৰিন্ট কৰি দিয়াৰ লগে লগে আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব ঠিক তেনেদৰে আপুনি গ্ৰুপ ডি টো এপ্লাই কৰিছিল যদি এডমিট কাৰ্ডখন এনেকে ডাউনলোড কৰিব পাৰিব সকলোবোৰ ডেটৰ বাবে সকলোবোৰ এডমিট বেলেগ বেলেগ দিনা আপোনালোকে লিংকটো এক্টিভেট কৰি দিয়া হ'ব লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনাৰ এডমিট কাৰ্ড আজিৰ ভিডিওত এইখিনিয়ে ভিডিওটো যদি ভাল লাগিছে বা আপোনাৰ লগৰ বন্ধু বান্ধৱে ভিডিওটো চোৱা নাই বা পোৱা নাই কেনেকৈ ডাউনলোড কৰিব পাৰে তেনেহলে শেয়াৰ কৰি দিব আৰু কৈ দিব যে এনেকুৱা ধৰণৰ মই ভিডিও বনাও যিবোৰ ভিডিওৰ পৰা আপোনালোকৰ অলপ হলেও লাভ হয় যদি আপোনালোকৰ লাভ হৈছে বা ভাল লাগিছে তেনেহলে লাইক কৰিব যদি বেয়া লাগিছে ডিসলাইকো কৰিব পাৰে যদি আপোনাৰ নিজৰ বন্ধু বান্ধৱী আছে তেওঁলোকে শেয়াৰ কৰি দিয়ক আৰু মোৰ সেকেন্ড চেনেল এটা আছে যেহেতু জেএম ব্লগ বুলি তাত কিছু ব্লগিং ভিডিও আপলোড কৰো সেইটো চেনেল সাবস্ক্ৰাইব কৰিব তলৰ ডেসক্ৰিপচনত লিংক দি ৰাখিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই